হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাপেকৰ টকা দি আমাৰ কাকো চাকৰি দিয়া নাই। তেওঁৰ পৈতৃক সম্পত্তি বিক্ৰী কৰি অৰুণোদয় আঁচনি দিয়া নাই। তেওঁৰ পত্নীৰ অবৈধ সম্পত্তি বিক্ৰী কৰি আপোনালোকৰ কাম কৰা নাই। এই আপোনালোকৰ টেক্সৰ টকাৰে কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ 14 গোষ্ঠী আহিলেও এইখিনি কাম কৰিব লাগিব, কাৰণ তেওঁক আমি প্ৰতিনিধি হিচাপে পঠিয়াইছো। তেওঁক নিৰ্বাচন কৰি পঠিয়াইছো। সাংবিধানিক যিটো ৰাজনৈতিক প্ৰক্ৰিয়াৰে পঠাইছো, সেই প্ৰক্ৰিয়াৰে তেওঁ কাম কৰিবই লাগিব। তেওঁ কোন হয়? তেওঁৰ বাপেকৰটো কাটিছে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত যিমান চাহ বাগিচা আছে, গৌৰৱ গগৈ ডাঙৰীয়াৰ তেনেকুৱা নাই। হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ নামত যিমান মাটি দখল কৰিছে, কিন্তু গগৈ ডাঙৰীয়াৰ পৰিয়ালত তেনেকুৱা নাই। এনেদৰে কংগ্ৰেছ নেতা ৰাতুল কলিতাই উভতি ধৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক।